এইফালে এয়া চেইনডাল লগাই দিলোঁ এনেকৈ কিনাৰে কিনাৰে আঠা দি এইটো লকেটটো আৰু এতিয়া এয়া কাণফুলি নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। নিশ্চয় বৰ্তমান আমাৰো ভালেই। আৰু বতৰৰ গতি কি দেখিছেনে? একদম পূৰা ডাৱৰীয়া, বৰষুণ। কি ক'ব আৰু এনেকুৱা গেলা বতৰত একো কৰিবলৈ মন নাযায়। আৰু এয়া চাওঁতে পিছবেলাই হ'লহি আৰু কিমান ডাৱৰ হৈ আছে আকাশত দেখিছেনে? আৰু এইফালে চাওকচোন, আমাৰ গোটেই চাৰিওফালে খালে ডুঙে পানীৰে নধৰা হৈ আছে। যিহেতু গাঁও অঞ্চলত এনেকুৱা যেনিয়ে তেনিয়ে খাল ডুং থাকেই আৰু গোটেইবিলাকতে এতিয়া পানীৰে ভৰ্তি হৈ আছে, উপচি পৰিছে। কিন্তু গছ গছনিবিলাক একেবাৰে সেউজীয়া হৈ গৈছে। দেখিছেনে কিমান ধুনীয়া লাগিছে। আৰু বৰষুণ এতিয়াও দিয়ে আছে। এনেকুৱা বৰষুণত কি কাম কৰিম আৰু। আজি মই বেলেগ এটা বস্তু বনাই আছোঁ, আপোনালোকক তাকে দেখাবলৈ বুলি মই যিহেতু মই কেইটামান মোৰ নিজৰ হাতেৰে বস্তু বনাই আছোঁ আৰু তাকে আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ বুলি। আৰু কি বস্তুনো বনাইছোঁ মই তাকে আপোনালোকক দেখাম। এতিয়া চাব আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে। আৰু আকৌ পুনৰ বৰষুণ আহিলেই। আৰু এতিয়া যাওঁ ব'লকচোন ভিতৰলৈ, আৰু কি বনাইছোঁ তাকে অকণমান দেখাওঁ আপোনালোককো। আৰু এইফালে চাওক এতিয়া মই কি বনাই আছোঁ। এইটো হ'ল লকেট আৰু এইযোৰ হ'ল কাণফুলি। মুগা ৰঙৰ কাপোৰৰ ওপৰত ৰঙা ফুল আছে। এইটো বনালোঁ কাগজৰ ওপৰত, আৰু এইখিনি মণিখিনি লগালোঁ। এতিয়া ইয়াৰ হুকটো লগাব আছে, কাণফুলিৰ শিপাকেইটা লগাব আছে। আৰু এতিয়া ইয়াতে চেইনডাল এনেকৈ গোটেই ৰাউণ্ডটো চেইনটোৰে কভাৰ কৰি দিম। আধা বনোৱা হ'ল, আৰু গোটেই সম্পূৰ্ণ দেখাবলৈ হ'লে বহুত দীঘল হৈ যায়। মই আৰু বহুতখিনি বনাই আছোঁ, মানে আধা বনোৱা হয়। আৰু এনেকৈয়ে বহুতখিনি বনোৱা হৈ আছে, বনাই আছোঁ মানে বৰ্তমান। আৰু গোটেইখিনি আপোনালোকক দেখাবলৈ সম্ভৱ নহয়। তথাপিতো বাৰু মই অকণকৈ এয়া দেখাই দিলোঁ মোৰ গহনাখিনি। এতিয়া ইয়াতে লগাম এই চেইনডাল। আঠাটো দি লৈছোঁ এতিয়া লকেটটোত। লগে লাগি নধৰে। অকণমান সময় শুকাবলৈ দিলেই সুন্দৰকৈ লাগি ধৰিব। এইফালে এয়া চাওক, আঠাৰ ওপৰত এনেকৈ চেইনডাল গোটেই ৰাউণ্ডটো এনেকৈ লগাই দিলোঁ। এইফালে এয়া চেইনডাল লগাই দিলোঁ এনেকৈ কিনাৰে কিনাৰে আঠা দি এইটো লকেটটো। আৰু এতিয়া এয়া কাণফুলি কেইপাততো লগাম এতিয়া এনেকৈয়ে। এয়া আৰু এয়া চাওক, এইটো এটা বনালোঁ। আৰু এইযোৰ হ'ল কাণফুলি, এইটো হ'ল লকেট। আৰু এটা ফিনিচিং কৰিব আছে এইটো। আৰু এটা এইটো ফিনিচিং কৰিব লাগে। ইয়াৰো চাৰিও কিনাৰে এনেকৈ লগাই দিব লাগিব গল্ডেন কালাৰৰ চেইন। মই বনাই
মানে ইমান মোৰ গহনা ছেটকেইটা হৈ গ'ল ৰেডি। এয়া চাওক কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু আগতেও মই বনালোঁ কেইবাডালো, আগতে দেখাইছিলোঁ মই ভিডিঅ'ত। আৰু আজি এয়া যোৱাকালি ৰাতি বনাইছিলোঁ আৰু আজি এয়া শেষ কৰিলোঁ বনাই আৰু আপোনালোকৰ লগত এয়া শ্বেয়াৰ কৰিছোঁ। আৰু সঁচাকৈ এনেদৰে মিলাই বনাই কাপোৰৰ লগত পিন্ধিবলৈ খুব ভাল হৈছে। বহুত বেছি দামো নপৰে, নিজে বনালেতো একেবাৰে কম পৰে আৰু খালী বস্তুখিনি লাগে আৰু তথাপিতো সুন্দৰ এটা গহনাৰ ছেট দেখিবলৈও ভাল লাগিছে। মণিকেইডাল এয়া মই এনেই লগাই চাইছোঁ। এডাল গুলপীয়া মণি এডাল আছিলে, গুঠা নাই, গুঠিব লাগিব। ইয়াৰ লগত এনেকৈ মিলাই দিছোঁ, গুলপীয়া যিহেতু লকেটটো, গতিকে গুলপীয়া মণিডাল লগাই দিছোঁ। আৰু এয়া কাণফুলিযোৰ চাওক, কাণফুলিযোৰ ওপৰত এনেকৈ মণিপুৰী গল্ডৰ ফুলি এটা লগাই দিছোঁ। এনেকৈ ধুনীয়া লাগিছে দেখিবলৈ, মই ধুনীয়াই দেখিছোঁ বাৰু। আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন বাৰু আপোনালোকৰ। এয়া এনেকৈ আৰু এইটো কাপোৰটো মই থৈ দিছিলোঁ বহুত দিনৰ পৰা। এয়া মোৰ চাদৰ এখনৰ পৰা বচা ব্লাউজ পিচ, বচা ফুল কেইপামান আছিলে, বনাম বুলি থৈ দিছিলোঁ। এইটো দেখিছেনে, এইটো মুগা ৰঙৰ কাপোৰত আছে, দেখিবলৈ সুন্দৰ লাগিছে। এডাল মণি বাৰু ইয়াৰ লগত মিলিয়ে গৈছে, এডাল নেৰোৱালেও হ'ব, নবনালেও হ'ব, এডালেই পিন্ধিব পৰা যাব। আৰু এয়া কাণফুলিটো এনেকৈ ৰাউণ্ডকৈ দিছোঁ এইখিনি। আৰু এইফালে এইটো গুণা ফুলৰে হয়, ৰঙা গুলপীয়া আৰু ৰঙা মিহল আছে ইয়াতে। এইডাল এনেকৈ বনালোঁ, এইডালৰ লগত এইডাল মণি লগাই দিছোঁ। এইবিলাক মণি মোৰ এক্সট্ৰা আছে ঘৰত, গতিকে এতিয়া এনেই মই লগাই চাইছোঁ। ইয়াত হুক আছে যিহেতু, হুককেইটা খুলি অন্য বেলেগ মণি লগাই লওঁ বুলি ক'লেও পাৰিব। কিন্তু কাণফুলিযোৰ মোৰ বৰ এটা পচন্দ হোৱা নাই, বনালোঁ মানে অকণমান সৰু লাগিছে। তথাপিতো আৰু আছে অকণমান কাপোৰ, পিছত বনাম বুলি ভাবিছোঁ। ইয়াৰ লগত আকৌ ধুনীয়াকৈ মিলাকৈ দীঘলীয়াকৈ এযোৰ এনেই বনাই চাইছিলোঁ আৰু বনাবলৈ পাৰিছোঁনে নাই পৰা জনাবচোন আপোনালোকে। এয়া চব বনাই মেলি এইবিলাক বস্তু বহুত ভাল লাগে, সেয়ে পিন্ধাতকৈ বনোৱাটো বেছি চখ। নিপিন্ধিলেও এনেকৈ বনাই সজাই থৈ দিবলৈ ভাল লাগে। আৰু সেই আগতে আপোনালোকক দেখাইছিলোঁ আৰু এডাল বনাইছিলোঁ, এইডাল চাওকচোন, এইডাল হ'ল গামোচা ফুলৰ এয়া মুকুতামণি দি। এইডালো আগতে দেখাইছোঁ বাৰু, তথাপিতো আকৌ এবাৰ দেখাই দিছোঁ। এয়া এইটো ৰঙা লকেট, গামোচাৰ যি পাৰিটো, সেই পাৰিটোৰ পৰা বনাইছিলোঁ। এইযোৰ কাণফুলিযোৰ আছিলে, এইযোৰো এনেই চিম্পুলকৈ বনাই চাইছিলোঁ। এয়া চাওকচোন কেনেকুৱা লাগিছে বাৰু ছেটকেইটা। মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ বুলি ভাবিছোঁ। এয়া দেখালোঁ আজিৰ দিনটোত কি কৰিলোঁ মানে এয়া কৰিলোঁ আৰু যি কৰিলোঁ সেয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব বুলি আশা কৰিছোঁ, কমেণ্ট কৰিব, আৰু যদিহে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু এয়া চাওঁতে গধূলিয়ে হ'লহি আৰু বতৰ এনেকুৱাই হৈ আছে, বৰ ডাৱৰীয়া হৈ আছে, বৰষুণ দিওঁ হৈ আছে। আৰু আপোনালোকে সকলোৱে ভালে কুশলে থাকিব, সকলোকে যেন ভগৱানে ভালে কুশলে ৰাখে তাকে কামনা কৰিছোঁ। আৰু সকলোৰে দিনবিলাক ভালে কুশলে পাৰ হৈ যাওক। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।